লুইত আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ভূখণ্ডৰ লোকসমাজে চিৰপ্ৰবাহিনী চাৰিকুৰা নদীৰ কাষত অনুষ্ঠিত হৈ অহা ফাট বিহু ঢকুৱাখানাৰ বাপতি সাহন এক স্বকীয় লোক উৎসৱ। ঢকুৱাখানাৰ ফাট বিহু অসমৰ লোক সংস্কৃতিৰ ভঁৰালৰ এক আপুৰুগীয়া সম্পদ হিচাপে থিয় দি আছে। গতিকে এই ঢকুৱাখানাৰ ফাট বিহু অহা 27, 28, 29 বহাগ আৰু 10, 11, 12 মে 2024 তাৰিখে ফাট বিহুৰ স্থায়ী বিহুতলী তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব। আৰু এই বিহুৰ উদ্দেশ্য আগত ৰাখি আজি এই ফাট বিহুৰ 2024 বৰ্ষৰ উদযাপন সমিতিৰ কাৰ্যালয় আমি ঢকুৱাখানাৰ মধ্যস্থলত আজি শুভাৰম্ভ কৰা হৈছে। আৰু এই কাৰ্যালয়ৰ জৰিয়তে বিভিন্ন বিহুৱা বিহুৱতী তথা অসমৰ ৰাইজৰ সহায় সহযোগিতাৰ বাবে বিভিন্ন যোগাযোগৰ উপৰিও এই যিটো আজি বিহুৰ যিটো শুভাৰম্ভণি, এই যিটো কাৰ্যালয় উন্মোচনৰ জৰিয়তে আজি ফাট বিহুৰ শুভাৰম্ভণি ঘটিছে। আৰু এটা কথা, এই ফাট বিহু আমি অহা 1 মে'ৰ পৰা ফাট বিহু তলিত আমি এই চ'ত আৰু বহাগ মাহত আমি বিহুৱা বিহুৱতী আৰু পেঁপাবাদক আমি আৰু ঢুলীয়া এইসকলে এক বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ 2024 বৰ্ষৰ ফাট বিহু উদযাপনৰ কাৰণে অস্থায়ীভাৱে এই যিটো কাৰ্যালয় আজি আমি উদ্বোধন কৰিলোঁ, এই কাৰ্যালয়ৰ যোগেদি বাস্তৱিকতে আহোম ৰজাৰ দিনৰ পৰা পৰম্পৰাগতভাৱে চলি অহা এই ফাট বিহুৰ যি পুৰণি ঐতিহ্য আৰু পুৰণি যি নিজস্ব বৈশিষ্ট্য, এই গোটেইবোৰ যাতে সুপৰিকল্পিতভাৱে প্ৰতিফলিত কৰি আমি ঢকুৱাখানাবাসী মানুহক ইয়াৰ ওপৰত থকা যিটো বিভ্ৰান্তিকৰ দৃষ্টিভংগী সেইটো আঁতৰাই পেলাইও অসমৰ বিভিন্ন ঠাইলৈ আমি যাতে ইয়াৰ শুদ্ধ এটা বাৰ্তা লৈ যাব পাৰোঁ, সেই প্ৰচেষ্টাটো আমাৰ ইয়াতে চলি থাকিব। আৰু সেইটো ইতিমধ্যে আমি পৰম্পৰাগতভাৱে আগৰ যিবোৰ বিহু ফাট বিহু তাৰ জৰিয়তেও কৰা হৈছে। এতিয়া আমি যথেষ্ট সচেতনতাৰ সৈতে সেই কাৰ্যবোৰ সম্পন্ন কৰিবৰ কাৰণে সচেতন হ'ব লাগিব।